প্ৰধানমন্ত্ৰী অহাৰ লগে লগে গায়ন বায়নৰ এই দল হাজু হৈ আছে তেওঁলোকে খোল হাতে হাতে খোল তাল লৈ তেওঁলোকে এনেধৰণে প্ৰধানমন্ত্ৰীক আদৰণি জনাবলৈ তেওঁলোক সাজু হৈছে মই দৃশ্যসমূহ সমান্তৰালভাৱে দেখুৱাই যাম যে কেনে ধৰণে আয়োজনসমূহ কৰা হৈছে এয়া দৃশ্য দেখুৱাইছোঁ গুৱাহাটী নলবাৰী আৰু শুৱালকুছিৰ পৰা এই লোকসকল আহিছে আৰু তেওঁলোকে ইয়াত প্ৰধানমন্ত্ৰীক আদৰণি জনাবলৈ এনেধৰণে তেওঁলোকে গায়ন বায়ন তেওঁলোকে সম্পূৰ্ণ সাজপাৰ পৰিধান কৰি পৰম্পৰাগত সাজত তেওঁলোকে ইয়াত তেওঁলোক আছে আনফালে আন এটা দৃশ্য মই দেখুৱাম ৪১টা ইয়াত বৰঢোল লৈ প্ৰধানমন্ত্ৰীক আদৰিবলৈ এওঁলোক সাজু হৈ আছে হাজোৰ পৰা এওঁলোক আহিছে আৰু বৰঢোল ৪১টা বৰঢোলৰ শব্দ যেতিয়া ৪১টা বৰঢোল একেলগে বাজিব কেনে পৰিৱেশ হ'ব পাৰে সকলোৱে অনুমান কৰিব পাৰিছেই দৃশ্য চাওক কি সুন্দৰ দৃশ্য ৪১টা বৰঢোল এনেধৰণে তেওঁলোকে বজাইছে প্ৰধানমন্ত্ৰীক আদৰিবলৈ মুঠ ২৫টা এনেধৰণৰ সাংস্কৃতিক দল আছে আমি আটাইকেইটা দেখুৱাই যাম কিন্তু এয়া দৃশ্য দেখুৱাইছোঁ বৰঢোল তেওঁলোকে হাজোৰ পৰা আহিছে হাজোৰ পৰা আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ এনেধৰণে তেওঁলোকে বৰঢোল বজাইছে দুদিনীয়া কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিছু সময় পাছতে আহি বৰঝাৰ বিমানবন্দৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত আহি উপস্থিত হ'ব আৰু মই আনফালে মই দৃশ্য দেখুৱাম সমান্তৰালভাৱে কেনে এই যি ব্যৱস্থা কৰা হৈছে সুৰক্ষাৰ দিশটোৰ প্ৰতি সেই দৃশ্যসমূহ আমি দেখুৱাই গৈছোঁ আৰু এনেধৰণে পথৰ কাষে কাষে দীঘলীয়া শাৰী সকলো সাজু হৈ আছে প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ প্ৰথমে 4:20 প্ৰধানমন্ত্ৰী আহি পোৱা কথা আছিল কিন্তু এতিয়া কিছু সময় হাল সলনি হৈছে কিছু পলম হ'ব আৰু এয়া মই দেখুৱাইছোঁ নাগাৰা নামৰ এই দলটো তেওঁলোক বৰপেটাৰ পৰা আহিছে আৰু নাগাৰা নাম প্ৰদৰ্শন কৰা হ'ব মুঠ ২৫টা বিশেষ এনে দল আছে যিয়ে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শনৰ তেওঁলোকে চেষ্টা কৰিছে এয়া দেখুৱালোঁ নাগাৰা নামৰ দল এইবাৰ দেখুৱাইছোঁ থিয় নামৰ এইটো দল এইটো হৈছে থিয় নামৰ দল বৰপেটাৰ পৰা আহিছে এয়া পুৰুষৰ থিয় নামৰ দল আনফালে দেখুৱাইছোঁ মহিলাৰ থিয় নামৰ দল প্ৰধানমন্ত্ৰীক আদৰিবলৈ এনেধৰণে সাজু হৈ আছে আৰু প্ৰধানমন্ত্ৰী অহাৰ লগে লগে তেওঁলোকে থিয় নাম পৰিৱেশন কৰিব এয়া দৃশ্য দেখুৱাইছোঁ কেইবাটাও ইয়াত দল আছে ২৫টা দল সাজু হৈ আছে আমি সামগ্ৰিকভাৱে দৃশ্যসমূহ দেখুৱাই গৈছোঁ মহিলা থিয় নামৰ দল প্ৰধানমন্ত্ৰীক আদৰিবলৈ তেওঁলোক সাজু হৈ আছে এয়া ওজাপালি তেওঁলোকে ওজাপালি প্ৰদৰ্শন কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিমানবন্দৰৰ পৰা ওলাই তেওঁ লাহে লাহে ৰাজপথেৰে তেওঁ যাব খানাপাৰা অভিমুখে আৰু সেই সময়ছোৱাত প্ৰদৰ্শন কৰা হৈছে অসমৰ কৃষ্টি সংস্কৃতি আনফালে দেওধনী নৃত্যৰ দল দেওধনী নৃত্য এওঁলোকে দেওধনী নৃত্য পৰিৱেশন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত কিছু আভাস আমি এতিয়াই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এয়া দেওধনী নৃত্য এয়া দেওধনী নৃত্য তেওঁলোকে এনেধৰণে প্ৰস্তুতি চলাইছে প্ৰধানমন্ত্ৰীক আদৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে আনফালে দেখুৱাইছোঁ এয়া বৰতাল নৃত্য আৰু এয়া দেখুৱাইছোঁ অসমলৈ স্বাগতম বুলি তেওঁলোকে হাতত লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো লৈ ইয়াত সকলো জাতি জনগোষ্ঠীৰে সমাহাৰ ঘটোৱা হৈছে
প্ৰতিটো জাতি জনগোষ্ঠীৰ প্ৰতিনিধি ইয়াত আছে আৰু তেওঁলোকে এনেধৰণে অসমলৈ স্বাগতম জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কিছু সময় পাছতে প্ৰধানমন্ত্ৰীগৰাকী আহি পাব আৰু তাৰ বাবে এনেধৰণে তেওঁলোকে এতিয়া অসমলৈ স্বাগতম এই বিশেষ প্ৰধানমন্ত্ৰীৰ পোষ্টাৰ লৈ তেওঁলোকে এনেধৰণে পৰিৱেশন বাবে সাজু হৈছে। ডিমাচাসকলৰ এয়া ডিমাচা নৃত্য তেওঁলোকে ইয়াত পৰিৱেশন কৰিব প্ৰধানমন্ত্ৰীৰ সন্মুখত। এয়া ডিমাচা নৃত্য। এয়া মিচিং নৃত্য। এইফালে দেউৰী নৃত্য তেওঁলোকে পৰিৱেশন কৰিব প্ৰধানমন্ত্ৰীক স্বাগতম জনাবলৈ। এয়া দৃশ্য আমি দেখুৱাই গৈছোঁ। দেউৰী নৃত্য। এয়া গাৰো। মুঠ 25টা ইয়াত দল আছে প্ৰধানমন্ত্ৰীক আদৰণি জনাবলৈ। এয়া শৰণীয়া কছাৰী। তেওঁলোকে কিছু সময় ধৰি কিছু সময় পূৰ্বে বৰষুণ ইয়াত আৰম্ভ হৈছিল আৰু বৰষুণৰ মাজতে তেওঁলোকে এনেধৰণে থিয় হৈ আছিল প্ৰধানমন্ত্ৰীক আদৰিবলৈ। এয়া দালু নৃত্য তেওঁলোকে কৰিব। এয়া তিৱা নৃত্য ইয়াত পৰিৱেশন কৰিব। সকলো জাতি জনগোষ্ঠীৰ এতিয়া বৰজাৰত এনেধৰণে সমাহাৰ ঘটিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনাবলৈ সকলোৱে এনেধৰণে পথৰ কাষে কাষে থিয় দি আদৰিবলৈ সাজু হৈছে দেশৰ প্ৰধানমন্ত্ৰী। এয়া ৰাভা। আৰু এয়া মই দৃশ্য দেখুৱাইছোঁ শাৰী শাৰী। এয়া এনেধৰণে দেখিবলৈ পোৱা গৈছে বৰজাৰ বিমানবন্দৰৰ দৃশ্য। মুঠ 25টা দল আছে। সত্ৰীয়া নৃত্যৰ এয়া দল। ঝুমুৰ। এয়া হাজং। এয়া জেমিনাগা।
এয়া গোৰ্খা নেপালী তেওঁলোকৰ দলো যেটো বহু সময় ধৰি তেওঁলোক থিয় হৈ আছে কিছু জিৰণি লৈছে প্ৰধানমন্ত্ৰী আহিবলৈ এতিয়াও কিছু সময় বাকি আছে তেওঁলোকে প্ৰধানমন্ত্ৰীক স্বাগতম জনাব আৰু হাজু হৈ আছে সকলো কাৰ্বি এয়া কাৰ্বি সুদৰ্শন ঠাকুৰ ডাঙৰীয়াক মই পাইছোঁ মই তেওঁৰ পৰা কিছু ভাষ্য সংগ্ৰহ কৰিম এয়া আমি আৰু এতিয়াও বাকি আছে 25টাকৈ ইয়াত আমি দল দেখিবলৈ পাইছোঁ প্ৰধানমন্ত্ৰীক আদৰিবলৈ তেওঁলোক আহিছে আৰু ইয়াৰ বিশেষ উদ্যোগ লৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই সচিবগৰাকী আমাৰ সৈতে উপস্থিত আছে মই আপোনাৰ পৰা কিমানটা ইয়াত 25টা দল আছে 25টা জনগোষ্ঠীয় আৰু বিভিন্ন আমাৰ যি মহাপুৰুষীয়া পৰম্পৰা বিভিন্ন নৃত্য গীতৰ দল ইয়াত আহি উপস্থিত হৈছে গায়ন বায়নৰ পৰা বৰঢোলৰ পৰা বিভিন্ন জনজাতীয় নৃত্যৰ পৰা ধৰি বিহুলৈকে সকলোবিলাক আমি ইয়াত একত্ৰিত কৰিছোঁ আজি বিশ্বৰ আটাইতকৈ জনপ্ৰিয় নেতা আমাৰ অতি গৌৰৱ আমাৰ শ্ৰদ্ধাৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীদেৱ আমাৰ মাজলৈ আহিছে অসমলৈ তেখেতক আমি উষ্ম স্বাগতম জনাবৰ বাবে এই আয়োজন আমি বিমানকোঠত কৰিছোঁ আৰু আনহাতে আমাৰ হিয়াৰ আমঠু আমাৰ তেখেতৰ এজন বিশ্ববৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আজি অনুষ্ঠান খানাপাৰাত অনুষ্ঠিত হ'ব গতিকে আমি তেখেতক বিমানকোঠৰ এই বাটৰ দাঁতিতে আমি এইসমূহ নৃত্য গীতেৰে অসমৰ বৈচিত্ৰ্যময় এই পৰম্পৰাৰে তেখেতক এটা উষ্ম আদৰণি জনোৱাৰ প্ৰয়াস কৰিছোঁ প্ৰায় 2000 শিল্পী আহি ইয়াত একত্ৰিত হৈছে গতিকে আমি ভাবোঁ তেখেতে নিশ্চয় আমাৰ এই বৈচিত্ৰ্যময় কলা সংস্কৃতি উপভোগ কৰি আনন্দ লাভ কৰিব ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া নৃত্য মই পুনৰ দেখুৱাইছোঁ আপোনালোকক গোৰ্খা নেপালীৰ নৃত্য এবাৰ মই প্ৰথমে আটাইকেইটা দল আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ এয়া কাৰ্বি নৃত্য তেওঁলোকে পৰিৱেশন কৰিব আৰু বৰঝাৰ বিমানবন্দৰত এতিয়া এনেধৰণে এই পৰিৱেশ দেখিবলৈ পোৱা গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ এতিয়া এনেধৰণে সকলো প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে আনফালে মই দেখুৱাম ইয়াত আন এটা দল ইয়াত দেখিবলৈ পাইছোঁ বড়ো নৃত্য তেওঁলোকে পৰিৱেশন কৰিব সকলো জিৰণি লৈছে আৰু একেবাৰে শেষত বিহু এয়া বিহু নৃত্য তেওঁলোকে পৰিৱেশন কৰিব আৰু মুঠ 25টা দলে এনেধৰণে প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু হৈ আছে কিন্তু সমান্তৰালভাৱে
ইয়াত যথেষ্ট সংখ্যক ৰাইজো আহি উপস্থিত হৈছে প্ৰধানমন্ত্ৰীক যাতে এবাৰ স্বচক্ষে চাব পাৰে তেওঁলোকে এনেধৰণে পথৰ কাষে কাষে থিয় দিছে তেওঁলোকৰ পৰা আমি ভাষ্য সংগ্ৰহৰ চেষ্টা কৰিম মই দৃশ্য দেখুৱাই লৈছোঁ যথেষ্ট লোকৰ সমাগম হৈছে প্ৰধানমন্ত্ৰীক এবাৰ চাবলৈ তেওঁলোক এনেধৰণে আহি ইয়াত সমবেত হৈছে প্ৰধানমন্ত্ৰীগৰাকী ওলাই আহিব বৰঝাৰ বিমানবন্দৰৰ পৰা আৰু বিমানবন্দৰৰ পৰা ওলাই অহাৰ পাছতে তেওঁ এই সাংস্কৃতিক দলসমূহ প্ৰদক্ষিণ কৰি সাংস্কৃতিক দলসমূহৰ অভিবাদন গ্ৰহণ কৰি তেওঁ এই পথেৰে ওলাই যাব খানাপাৰা অভিমুখে আৰু তাৰ প্ৰাক্ষণত এতিয়া এনেধৰণে ভিৰ কৰা পৰিলক্ষিত হৈছে এই লোকসকল আহিছে ক'ৰ পৰা আহিছে আপোনালোক আজাৰাৰ পৰা আহিছে আজাৰাৰ পৰা প্ৰধানমন্ত্ৰীক চাবলৈ আহিছে চাবলৈ আহিছে ক'ৰ পৰা আহিছে বাইদেউ আপোনালোক মায়ং বৰমপুৰ প্ৰধানমন্ত্ৰীক চাবলৈ হয় চাবলৈ আহিছোঁ কি আশা কৰে প্ৰধানমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰীৰ বহুত আশা কৰিছোঁ মায়ঙৰ পৰা আহিছোঁ আমি মায়ঙৰ পৰা আহিছে হয় বহুত আশা কৰি আহিছোঁ বাৰু সেইটো খানাপাৰাও যাব আপোনালোক খানাপাৰা যাম খানাপাৰা যাব হয় হয় আৰু এওঁলোক এনেধৰণে সমবেত হৈছে ক'ৰ পৰা আহিছে আপোনালোক জাগিৰোড সমষ্টি জাগিৰোডৰ পৰা আহিছে হয়। কি আশা কৰে আজি দিনটো দুদিনৰ কাৰণে প্ৰধানমন্ত্ৰী আহিছে অসমৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ দিন বিবেচিত হৈছে হয়। এই দুটা দিন। কি আশা কৰে মোদী যে আমাক সকলো দি যাওক যি অভাৱ আছে হয় আমাৰ অসমখন ভাল হ'ব লাগে সেইখিনি ভাল হ'ব লাগে কি আশা কৰে কি আশা কৰে আশা আমাৰ মানে দেশখন ভাল হ'ব লাগে এইটোৱে আৰু কামনা কৰিছোঁ হয় হয় ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলত পদাৰ্পণ কৰিছে প্ৰধানমন্ত্ৰীগৰাকী মিজোৰাম তাৰ পাছত মণিপুৰ ইম্ফলৰ দ্বিতীয়খন ইম্ফলত তেওঁৰ সভা আছিলে সেয়াও ইতিমধ্যে সম্বোধন কৰি তেওঁ শেষ কৰিলে কিছু সময় পাছতে আহিব মহিলাসকল আছে আপোনালোক ক'ৰ পৰা আহিছে মৰিগাঁও ডিষ্ট্ৰিক্ট মৰিগাঁৱৰ পৰা আহিছে কি আশা কৰে আজিৰ দিনটো আজিৰ দিনটো অসমখন চাই যেন নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেন আমাৰ উন্নত কথা ভাবিব পাৰে কিছুমান অভাৱ যেন পূৰ কৰিব পাৰে হয় দেখা পাবনে মোদী চাবলৈ ৰৈ আছে নেকি হয় হয় মৰিগাঁৱৰ পৰা আহিছে অঁ মৰিগাঁৱৰ পৰা আহিছে তেওঁলোক বাইদেউ প্ৰধানমন্ত্ৰীক আহিবই কিছু সময় পাছত কি আশা কৰে অসমবাসী হিচাপে কি আশা কৰিব গৌৰৱ অসমৰ কাৰণে গৌৰৱ দেশৰ কাৰণে গৌৰৱ আহিব আমাৰ ইয়ালৈ আমি আহিছোঁ জাগিৰোড সমষ্টিৰ পৰা জাগি ভকতগাঁও পঞ্চায়তৰ পৰা আমাৰ ছাৰক সম্ভাষণ জনাবলৈকে আহিছোঁ জাগিৰোডৰ পৰা আহিছোঁ কি আশা কৰে আজিৰ দিনটো প্ৰধানমন্ত্ৰী চাব আহিছোঁ প্ৰধানমন্ত্ৰীক চাবলৈ আহিছে প্ৰধানমন্ত্ৰীক চাবলৈ তেওঁলোক আহিছে বাইদেউ ক'ৰ পৰা আহিছে আমি মিৰ্জাৰ পৰা আহিছোঁ হয় কি আশা কৰে আজিৰ দিনটো আজি বহুত খুব ভাল লগা এটা দিন মানে নৰেন্দ্ৰ মোদী আহিছে আমাৰ অসমত আৰু খুবেই ভাল লাগিছে দেখা পাবনে ইয়াৰ পৰা পাম নিশ্চয় পাম এওঁ ক'ব পাম বুলি মানে ৰখি আছোঁ আশাত মানে ৰৈ আছোঁ আৰু কি আশা কৰে ভালে আশা কৰিছোঁ আৰু দেখা পাম বুলি ছাৰক আশা কৰি আছোঁ আৰু আপোনালোক ৰৈ আছে অপেক্ষা কৰিছে আন প্ৰান্তত আন লোকসকল আছে তেওঁলোকৰ সৈতে মই কথা পাতিম ক'ৰ পৰা আহিছে বাইদেউ তেতেলীয়াৰ পৰা আহিছে প্ৰধানমন্ত্ৰীক দেখা পাবনে ইয়াৰ পৰা ইয়াৰ পৰা দেখা পাম বুলি ভাবিছোঁ দেখা পাব কি আশা কৰে আজিৰ দিনটো শুভেচ্ছা জনাইছোঁ ভাল লাগিছে শুভেচ্ছা জনাব আহিছোঁ মোদীক দেখিম বুলি ক'ৰ পৰা আহিছে মই কুকুমাৰৰ পৰা আহিছোঁ নৰেন্দ্ৰ মোদী আহিব যিহেতু আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ কাৰণে যাতে নতুন এটা মানে ভাল বাৰ্তা দিয়ে আৰু তাৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিছোঁ দেখা পাব নাই ইয়াৰ পৰা পাম ধন্যবাদ ধন্যবাদ জনাইছোঁ আৰু এনেধৰণে এই লোকসকল আহিছে আপোনালোক ক'ৰ পৰা আহিছে আমি জাগিৰোড বহা হয় কি আশা কৰে মোদীক দেখা পাব নাই হয় হয় চাবলৈ আহিছে হয় চাবৰ কাৰণে আহিছোঁ আমি জাগিৰোডৰে জাগিৰোডৰ পালুৱাৰী পঞ্চায়তৰ 5 নম্বৰ ৱাৰ্ডৰ মানুহ আমি আৰু এওঁলোকো আহিছে আপোনালোক ক'ৰ পৰা আহিছে জাগিৰোডৰ পৰা প্ৰধানমন্ত্ৰীক চাবলৈ আহিছে কি আশা কৰে প্ৰধানমন্ত্ৰীৰ পৰা কি বিচাৰে আপোনালোক ক'ৰ পৰা আহিছে জাগিৰোডৰ পৰা কি আশা কৰে আজিৰ দিনটো আজিৰ দিনটো দেশখন ভালকৈ চলি আছে আৰু অনাগত দিনত আৰু ভালকৈ চলিব বুলি আশা কৰিছোঁ ক'ৰ পৰা আহিছে আমি মায়ঙৰ পৰা আহিছোঁ মায়ঙৰ পৰা হয়। কি দেখা পাব ইয়াৰ পৰা দেখা পাবলৈ আহিছোঁ গতিকে এনেধৰণে বিজেপিৰ ইয়াতে কাৰ্যকৰ্তাও আমি দেখিবলৈ পাইছোঁ হাতে হাতে বিজেপিৰ পতাকা লাই তেওঁলোকে এনেধৰণে থিয় দিছে ক'ৰ পৰা আহিছে বাইদেউ আপোনালোক আমি মায়ঙৰ পৰা মায়ং প্ৰধানমন্ত্ৰী আহিছে দুদিনৰ কাৰণে অসমলৈ গতিকে কি আশা কৰে আপোনালোকে আমাৰ যাতে দেশখন উন্নতি হয় আমি সেইটোৱে বিচাৰোঁ দুখীয়া শ্ৰেণীৰ মানুহবিলাকক যাতে সহায় কৰে তেওঁ সেইখিনিয়ে বিচাৰোঁ আৰু যিবিলাক কাম কৰিছে তেওঁলোকে ভালে কৰিছে আৰু কিছুমান কাম কৰি ৰৈছে যেনেকৈ ড্ৰপ শিক্ষকবিলাকক বহুতে ল'ৰা ছোৱালী বা পৰিয়ালবিলাকৰ বহুতো হেৰি হৈছে গতিকে সেইবিলাক যাতে তেওঁলোকে কামবিলাক যাতে সিদ্ধি কৰি দিয়ে আমি বহুত কষ্ট পাই আছোঁ তেওঁলোকৰ সেইবিলাক কৰ্মৰ কাৰণে কি
হ'ব দিয়ক বাইদেউ কৈছে নহয় এনেধৰণে তেওঁলোকে অপেক্ষা কৰিছে আৰু মাত্ৰ কেইটামান মুহূৰ্ত আৰু তাৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকী আহি বৰঝাৰত উপস্থিত হ'ব লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত উপস্থিত হ'ব আৰু তাৰ প্ৰাক্ষণত আমি দেখুৱালোঁ যে 25টাকৈ দল আদৰিবলৈ প্ৰধানমন্ত্ৰীক সাজু হৈ আছে সমান্তৰালভাৱে ৰাজপথতো যথেষ্ট লোকৰ সমাগম ইয়াত ঘটিছে মায়ং মৰিগাঁও জাগিৰোড আদিৰ অঞ্চলৰ পৰা লোকসকল আহিছে আৰু ইয়াত সমবেত হৈ প্ৰধানমন্ত্ৰীক এবাৰ স্বচক্ষে চাবলৈ সকলোৱে ইয়াত উপস্থিত হৈছেহি পাৰ্থ গুঞ্জন যেহেতু বিভিন্নজনে আচলতে নিজৰ অভিমত ব্যক্ত কৰিছে সম্ভাষণ জনাইছে প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনাইছে বতৰে কিছু পৰিমাণে আৰম্ভণিতে বিধি পথাৰে দিছিল এই সময়ছোৱাত আচলতে কিমান সময় পলম হ'ব কিমান সময় দেৰিকৈ আচলতে প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ সম্ভাৱনা আছে হয় প্ৰথমে মই ইতিমধ্যে কৈছোঁৱে যে 4:20 প্ৰথমে কথা আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমান অৱতৰণ কৰিব তাৰ পাছত এটা খবৰ দিয়া হ'ল যে 4:40 প্ৰধানমন্ত্ৰীৰ বিমান অৱতৰণ কৰিব বৰঝাৰ বিমানবন্দৰত আৰু তাৰ পাছত আৰু আপডেট আহিছে যে কিছু আৰু পলম হ'ব পাৰে অৰ্থাৎ 5:30টাৰ ভিতৰতহে প্ৰধানমন্ত্ৰী আহি পোৱাৰ সম্ভাৱনা আছে হয়তো তাৰ পূৰ্বেও আহি পাব পাৰে বৰ্তমান কিন্তু বৰঝাৰত বা গুৱাহাটীত বৰ্তমান বতৰ ফৰকাল কিছু সময় পূৰ্বে আমি দেখিছিলোঁ ইয়াত বৰষুণ আহিবলৈ আৰম্ভ হৈছিল আৰু তেতিয়াও এই যি আমি দলসমূহ দেখুৱালোঁ সাংস্কৃতিক দলসমূহ তেওঁলোকে এনেধৰণে অপেক্ষা কৰি আছিল প্ৰধানমন্ত্ৰীক আদৰিবলৈ কিন্তু বৰ্তমান বৰষুণৰ কোনো ইয়াত লক্ষণ নাই মেঘ নাই আকাশত ফৰকাল বতৰ আৰু সকলোৱে এনেধৰণে অপেক্ষা কৰিছে প্ৰধানমন্ত্ৰীগৰাকীক স্বাগতম জনাবলৈ আৰু কিছু সময়ৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকীৰ বিশেষ বিমান অৱতৰণ কৰিব বৰঝাৰ বিমানবন্দৰত 2টা দিনৰ বাবে প্ৰধানমন্ত্ৰী অসমলৈ আহিছে এই 2টা দিনে যথেষ্ট গুৰুত্বপূৰ্ণ অসমৰ বাবে বুলি বিবেচিত হৈছে আৰু খানাপাৰালৈ ইয়াৰ পৰা পোনে পোনে প্ৰধানমন্ত্ৰী যাব খানাপাৰাত তেওঁ ভূপেন হাজৰিকাৰ যি বিশেষ কাৰ্যসূচী জন্ম শতবাৰ্ষিকীৰ বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৰিজাৰ্ভ বেংকে প্ৰস্তুত কৰা ভূপেন হাজৰিকাৰ চিত্ৰ সম্বলিত বিশেষ মুদ্ৰা 100 টকীয়া মুদ্ৰা প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব বিশেষ গ্ৰন্থ ভাৰতৰত্ন ভূপেন হাজৰিকা শীৰ্ষক সেই বিশেষ গ্ৰন্থখন মুকলি কৰিব উন্মোচন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু তাৰ প্ৰাক্ষণত এতিয়া এনে পৰিৱেশ দেখিবলৈ পোৱা গৈছে 25টাকৈ দল সাজু হৈ আছে প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ ঠিক আছে গুঞ্জন আপুনি লাইনত থাকিব আমি পৰৱৰ্তী সময়ত আমি পুনৰ আপোনাৰ কাষলৈ যাব লাগিব সেই পৰিৱেশ আমি পোনপটীয়াকৈ যেহেতু দৰ্শকক দেখুৱাই যাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত